বহুত কাম তেওঁ কৰি থৈ গ'ল। তেওঁ একেবাৰে চুটি জীৱনকাল মই ক'বলৈ গ'লে, আৰু কিন্তু অকলে আমি নোৱাৰোঁ, এবাৰ জুবিন গাৰ্গ ট্ৰাষ্টে সেইটো নোৱাৰোঁ, সেয়া সমগ্ৰ অসমৰ ৰাইজে কৰিব লাগিব। মই তেওঁৰ গীত যেতিয়া গায় তেওঁ উৎসাহেই দিছিল। আপোনালোকে সকলোৱে জানে যে এতিয়া জামিন বিচাৰি কেইবাজনো অভিযুক্ত সুপ্ৰিম কোৰ্টলৈকে পাইছেগৈ। তেওঁৰ যিটো ভালপোৱা অসমৰ প্ৰতি যিটো আৱেগ, তেওঁ নিজক সম্পূৰ্ণ অৰ্পণ কৰাৰ যিটো হেঁপাহ আৰু অসমীয়া মানুহখিনিক লৈ যিটো আৱেগ, এই গোটেই কথাবোৰ কিন্তু সমান্তৰালভাৱে, অকল প্ৰতিমূৰ্তি বুলিয়ে নহয়, সমান্তৰালভাৱে চলি যাব লাগিব। তেওঁৰ সাধনা চৰ্চাক আমিও সাধনা চৰ্চা কৰিব লাগিব, আৰু সেইখিনিক আমি সংৰক্ষিত কৰি সুৰক্ষিত কৰি কেনেকৈ আমি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ আমি ৰাখি যাব পাৰোঁ। কাৰণ অসমৰ সাংস্কৃতিক জীৱনৰ বাবে, সমাজ জীৱনৰ বাবে এক আধাৰস্বৰূপ নহয়, এই গোটেই সমলবোৰ আমি ৰাখিব লাগিব আৰু আমি উদ্ধাৰ কৰিব লাগিব। কাৰণ বহুত কাম তেওঁ কৰি থৈ গ'ল। তেওঁ একেবাৰে চুটি জীৱনকাল মই ক'বলৈ গ'লে, আৰু কৰ্মজীৱনকালটোও বহুত চুটি তেওঁ। কাৰণ 30 বছৰ 33 বছৰত মানুহে ইমানখিনি হয়তো 90 বছৰ 100 বছৰ জীয়াই থাকিও কৰিব নোৱাৰে, যিটো তেওঁ 52 বছৰ তেওঁৰ জীৱনকালত তেওঁ কৰিছে। গতিকে এই সকলোবোৰ বহু বস্তু ক'ৰবাত লুকায়ো আছে, ক'ৰবাত কাৰোবাৰ হাতত আছে, এই সকলোবোৰ আমি উদ্ধাৰ কৰোঁ, কিন্তু অকলে আমি নোৱাৰোঁ, এবাৰ জুবিন গাৰ্গ ট্ৰাষ্টে সেইটো নোৱাৰোঁ, সেয়া সমগ্ৰ অসমৰ ৰাইজে কৰিব লাগিব। আপোনালোকৰ সংবাদ মাধ্যমেও সেয়া সহায় কৰিব লাগিব। প্ৰতিজনে যদি সেইখিনি কৰিবলৈ চেষ্টা কৰে, তেওঁক জীয়াই ৰখাৰ আটাইতকৈ ডাঙৰ এক পথ হ'ব সেয়া। আপুনি গম পাইছে যে চাৰিওফালে আগতেও জুবিনদাৰ গান গাইছিল, এতিয়াও শেহতীয়াভাৱে সকলোৱে জুবিনদাৰ গান গাইছে বা গাবলৈ লৈছে। আজি ৰহিমৰাজ বা আমাৰ এই কৃষ্ণজী সকলোৱে গাবলৈ লৈছে। এই সকলক আপুনি কি দিব? কাৰণ আপুনি সাহস জুবিনে যেনেদৰে সদায় নতুন প্ৰজন্মক উৎসাহ যোগাই আহিছে, মইতো সংগীতৰ একো ক'বলৈ গ'লে মই বুজি নাপাওঁ, মোৰ জ্ঞানো একেবাৰেই সীমিত, মই নায়েই বুলি ক'ব পাৰিম। কিন্তু জুবিনে যিদৰে নতুন প্ৰজন্মক সদায় উৎসাহ যোগাই আহিছিলে, ভাল পোৱা সকলোকে নতুন কাম কৰাবলৈ চেষ্টা কৰিছিলে, আৰু নতুন প্ৰজন্মই তেওঁৰ গীত যেতিয়া গায় তেওঁ উৎসাহেই দিছিল। মাত্ৰ এটাই কথা কৈছিল যে উচ্চাৰণৰ ক্ষেত্ৰত বা গায়কীৰ ক্ষেত্ৰত বা যিখিনি গান গাবলগীয়া এজন শিল্পীয়ে যিখিনি কথাৰ প্ৰতি গুৰুত্ব দিব লাগে, সেই কথাবোৰ তেওঁ গুৰুত্ব দিবলৈ সকলোকে সেইটো কৈছিলে। তেওঁ সেইখিনিয়ে তেওঁ উপদেশ দিছিলে। গতিকে সেই সকলোখিনি মই ভাবোঁ তেওঁলোকে সাধনা চৰ্চাৰে নিজে সকলোৱে ভালকৈ কৰিব, আৰু জুবিনৰ যিখিনি সৃষ্টিৰাজি এটা যিটো ৰূপত মানে থাকিব লাগে, আমিতো মই ভাবিছোঁ পিছলৈ সেইখিনি গোটেইখিনি সংগ্ৰহ কৰি সুৰক্ষিত কৰি আমি ন'টেশ্যন যেনেকৈ কৰিব লাগে সেই ধৰণে আমি সংগ্ৰহ কৰি যাম। কিন্তু সকলোৱে শুদ্ধ ৰূপত উপস্থাপন কৰাটো খুবেই জৰুৰী, আৰু সেইটো কৰাটো সকলোৰে দায়িত্ব আৰু তেওঁলোকৰ নৈতিক কৰ্তব্য। গতিকে তেওঁলোকে সেইখিনি কৰি যাব বুলি ভাবোঁ। গোচৰটোৰ কথাটো আপোনালোকেও জানে। মই বিশেষকৈতো মোক বেলেগকৈ আৰু কোৰ্টে বেলেগ বিশেষ কোনো ধৰণৰ ইনফৰ্মেশ্যন নিদিয়ে। আপোনালোকে সকলোৱে জানে যে এতিয়া জামিন বিচাৰি কেইবাজনো অভিযুক্ত সুপ্ৰিম কোৰ্টলৈকে পাইছেগৈ, আৰু জামিন বিচাৰি আছে ইজনৰ পিছত সিজন। যেতিয়া ফাৰ্ষ্ট ট্ৰেকত নাপালে হাইকোৰ্টলৈ গৈছে, তাৰপিছত সুপ্ৰিম কোৰ্টলৈ গৈছে। তাৰপিছত এই গোটেই যিটো আইনী প্ৰক্ৰিয়াটো বা যিটো বিচাৰ প্ৰক্ৰিয়াটো, সেইটো বাহিৰলৈ ট্ৰেন্সফাৰ কৰিবলৈ এতিয়া চেষ্টা কৰিছে। যে তেওঁলোকে জানে অসমত থাকিলে তেওঁলোকৰ ওপৰত প্ৰেচাৰটো বহুত বেছি হৈ থাকে, বা অসমৰ মানুহে সেইখিনি সম্পূৰ্ণভাৱে সঠিক দিশত বিচাৰ কাৰ্য এতিয়ালৈকে চলাই নি আছে, বা যিখিনিয়ে সাক্ষ্যদান কৰিছে তেওঁলোকে নিৰ্ভীকভাৱে তেওঁলোকে কৰি আছে, আৰু এইটো চলি গৈ থাকিব। সেইকাৰণে বাহিৰলৈ লৈ যাব খুজিছে, যাতে অলপ কেনেবাকৈ দুৰ্বল হয় যদি হওক, বাহিৰৰ উকিলে সেইখিনি বস্তু ইমান গুৰুত্ব দি নাচাব, তেনেকুৱা ধৰণৰ হয়তো মনোভাৱ লৈ পেলাই চেষ্টা কৰিছে। কিন্তু মই ভাবোঁ কোনো শক্তিয়ে একো ধৰণেৰে, যেতিয়া অসমৰ 3 কোটি জনতাই প্ৰাৰ্থনা কৰি আছে, মন অন্তৰেৰে বিচাৰি আছে, আৰু সত্যটোহে ভগৱানেও মানে ছাপোৰ্ট কৰিব। ভগৱানৰ ছাপোৰ্টটো সদায় কাৰ লগত? সত্যৰ লগতে থাকিব, শুদ্ধৰ লগতে থাকিব। গতিকে সময় হয়তো লাগিব পাৰে, কিন্তু সত্যৰে জয় হ'ব, আৰু দুখীয়ে উচিত শাস্তি পাব। জুবিনৰ দৰে সত্তাক যদি আমি ন্যায় দিব নোৱাৰোঁ বা আমি ন্যায় ল'ব নোৱাৰোঁ জুবিনৰ বাবে, তেনেহ'লে ধিক্কাৰ আমাৰ জীৱনো, আৰু এই আমাৰ সকলো মানে জুবিনৰ বিজয় মানে আমাৰ সমগ্ৰ অসমীয়াৰ, প্ৰতিজন অসমীয়াৰ বিজয়। গতিকে আমাৰ স্বাভিমান, আমাৰ আদৰ, আমাৰ মৰম, বিশ্বাস সকলোৰে মানে বিজয় হ'ব, যদিহে জুবিনে ন্যায় পায়। আৰু গোচৰটোৰ কথাটোতো আপোনালোকেও জানে। মই বিশেষকৈতো মোক বেলেগকৈ আৰু কোৰ্টে বেলেগ বিশেষ কোনো ধৰণৰ ইনফৰ্মেশ্যন নিদিয়ে। আপোনালোকে সকলোৱে জানে যে এতিয়া জামিন বিচাৰি কেইবাজনো অভিযুক্ত সুপ্ৰিম কোৰ্টলৈকে পাইছেগৈ, আৰু মানে জামিন বিচাৰি আছে ইজনৰ পিছত সিজন।
যেতিয়া ফাষ্ট ট্ৰেকত নাপালে হাইকোৰ্টলৈ গৈছে, তাৰপিছত সুপ্ৰিম কোৰ্টলৈ গৈছে, তাৰপিছত এই গোটেই যিটো আইনী প্ৰক্ৰিয়াটো বা যিটো বিচাৰ প্ৰক্ৰিয়াটো সেইটো বাহিৰলৈ ট্ৰেন্সফাৰ কৰিবলৈ এতিয়া চেষ্টা কৰিছে। যে তেওঁলোকে জানে অসমত থাকিলে তেওঁলোকৰ ওপৰত প্ৰেছাৰটো বহুত বেছি হৈ থাকে বা অসমৰ মানুহে সেইখিনি সম্পূৰ্ণভাৱে সঠিক দিশত বিচাৰ কাৰ্য এতিয়ালৈকে চলাই নি আছে বা যিখিনি সাক্ষ্যদান কৰিছে তেওঁলোকে নিৰ্ভীকভাৱে তেওঁলোকে কৰি আছে আৰু এইটো চলি গৈ থাকিব। সেইকাৰণে বাহিৰলৈ লৈ যাব খুজিছে, যাতে অলপ কেনেবাকৈ দুৰ্বল হয় যদি হওক, বাহিৰৰ উকিলে সেইখিনি বস্তু ইমান গুৰুত্ব দি নাচাব, তেনেকুৱা ধৰণৰ হয়তো মনোভাৱ লৈ পেলাই চেষ্টা কৰিছে। কিন্তু মই ভাবোঁ কোনো শক্তিয়ে একো ধৰণেৰে যেতিয়া অসমৰ 3 কোটি জনতাই প্ৰাৰ্থনা কৰি আছে, মন অন্তৰেৰে বিচাৰি আছে আৰু সত্যটো সেই ভগৱানেও মানে ছাপোৰ্ট কৰিব। ভগৱানৰ ছাপোৰ্টটো সদায় কাৰ লগত? সত্যৰ লগতেই থাকিব, শুদ্ধৰ লগতে থাকিব। গতিকে সময় হয়তো লাগিব পাৰে, কিন্তু সত্যৰে জয় হ'ব আৰু দোষীয়ে উচিত শাস্তি পাব। জুবিনৰ দৰে সত্তাক যদি আমি ন্যায় দিব নোৱাৰোঁ বা আমি ন্যায় ল'ব নোৱাৰোঁ জুবিনৰ বাবে, তেনেহ'লে ধিক্কাৰ আমাৰ জীৱনো আৰু এই আমাৰ সকলো মানে জুবিনৰ বিজয় মানে আমাৰ সমগ্ৰ অসমীয়াৰ, প্ৰতিজন অসমীয়াৰ বিজয়। গতিকে আমাৰ স্বাভিমান, আমাৰ আদৰ, আমাৰ মৰম, বিশ্বাস সকলোৰে মানে বিজয় হ'ব যদিহে জুবিনে ন্যায় পায় আৰু বিজয় লাভ কৰে। আজি ৰঙীয়া বতাহ আহিছোঁ, ইয়াত এক পূৰ্ণ দৈৰ্ঘ্যৰ জীৱন্ত ৰূপত সজোৱা এক প্ৰতিমূৰ্তি জুবিনৰ উন্মোচন কৰা হ'ল। আৰু এনেদৰে অসমৰ বিভিন্ন স্থানত বহুজনে বহু ধৰণে কৰি আছে। জুবিনক জীয়াই ৰখাৰ এটা প্ৰচেষ্টা, তেওঁৰ কায়িক অনুপস্থিতিক আমাৰ সাধ্য অনুসাৰে সাকাৰ ৰূপ দি আমাৰ মাজত ৰখাৰ এটা প্ৰচেষ্টা সকলোৰে, তেওঁক অমৰ কৰি ৰখাৰ এটা প্ৰচেষ্টা। প্ৰতিমূৰ্তি আমি সকলোৱে প্ৰতিমূৰ্তিটো দেখি এইটো কাৰণেই মানে যুগ যুগান্তৰলৈ যেনেকৈ বহু দিনলৈ এটা প্ৰতিমূৰ্তি থাকি যাব আৰু সেইকাৰণে কেৱল নতুন প্ৰজন্ম যিমান আহি থাকিব তেওঁলোকে কোন সেই কথাটো জানিবলৈ চেষ্টা কৰিব। গতিকে সেইবাবে প্ৰতিমূৰ্তি খুবেই প্ৰয়োজন, এটা ডাঙৰ আহিলা। কিন্তু তাৰোপৰি আমি তেওঁৰ সত্তাক, তেওঁৰ আদৰ্শক, তেওঁৰ কৰ্মৰাজি, তেওঁৰ সৃষ্টিৰাজিক, তেওঁৰ সাধনাৰ চৰ্চা, যিমান কষ্ট আৰু ত্যাগ তেওঁ কৰিছে, এই সকলোবোৰ আৰু তেওঁৰ প্ৰচেষ্টা যে অসমক তেওঁৰ যিটো ভালপোৱা অসমৰ প্ৰতি যিটো আৱেগ, তেওঁ নিজক সম্পূৰ্ণ অৰ্পণ কৰাৰ যিটো হেঁপাহ আৰু অসমীয়া মানুহখিনিক লৈ যিটো আৱেগ, এই গোটেই কথাবোৰ কিন্তু সমান্তৰালভাৱে, অকল প্ৰতিমূৰ্তি বুলিয়ে নহয়, সমান্তৰালভাৱে চলি যাব লাগিব। তেওঁৰ সাধনাৰ চৰ্চাক আমিও সাধনা চৰ্চা কৰিব লাগিব আৰু সেইখিনিক আমি সংৰক্ষিত কৰি সুৰক্ষিত কৰি কেনেকৈ আমি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ আমি ৰাখি যাব পাৰোঁ। কাৰণ অসমৰ সাংস্কৃতিক জীৱনৰ বাবে, সমাজ জীৱনৰ বাবে এক আধাৰস্বৰূপ নহয়, এই গোটেই সমলবোৰ আমি ৰাখিব লাগিব আৰু আমি উদ্ধাৰ কৰিব লাগিব। কাৰণ বহুত কাম তেওঁ কৰি থৈ গ'ল। তেওঁ একেবাৰে চুটি জীৱনকাল মই ক'বলৈ গ'লে, আৰু কৰ্মজীৱনকালটোও বহুত চুটি তেওঁ। কাৰণ 33 বছৰত মানুহে ইমানখিনি হয়তো 90 বছৰ 100 বছৰ জীয়াই থাকিও কৰিব নোৱাৰে, যিটো তেওঁ 52 বছৰ তেওঁৰ জীৱনকালত তেওঁ কৰিছে। গতিকে এই সকলোবোৰ বহু বস্তু ক'ৰবাত লুকায়ো আছে, ক'ৰবাত কাৰোবাৰ হাতত আছে। এই সকলোবোৰ আমি উদ্ধাৰ কৰা, কিন্তু অকলে আমি নোৱাৰোঁ, সেৱা জুবিন গাৰ্গ ট্ৰাষ্টে সেইটো নোৱাৰে। সেয়া সমগ্ৰ অসমৰ ৰাইজে কৰিব লাগিব। আপোনালোকৰ সংবাদ মাধ্যমেও সেয়া সহায় কৰিব লাগিব। প্ৰতিজনে যদি সেইখিনি কৰিবলৈ চেষ্টা কৰে, তেওঁক জীয়াই ৰখাৰ আটাইতকৈ ডাঙৰ এক পথ হ'ব সেয়া। আৰু এটা কথা আপুনি গম পাইছে যে চাৰিওফালে আগতেও জুবিন